হেল্ল' এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? সকলোৱে প্ৰিপেৰেশ্যন ভালকৈ কৰি আছা? যোৱাকালি সৰস্বতী পূজা গ'ল, সকলোৱে চাগে ফুৰিছা নিজৰ স্কুলত বা ওচৰ চুবুৰীয়া স্কুলত, হয়নে? বাৰু যি কি নহওক, সৰস্বতী মাৰ আশীৰ্বাদ যিহেতু ল'লাই, পৰীক্ষা নিশ্চয় তোমালোকৰ ভাল হ'ব। এতিয়া আমিতো খালি প্ৰাৰ্থনা কৰি থাকিলেই নহ'ব, আমি ভালকৈ পঢ়া শুনাও কৰিব লাগিব, প্ৰিপেৰেশ্যন মজবুত কৰিব লাগিব আৰু সদায় মেথছ প্ৰেক্টিছ কৰিব লাগিব। তোমালোকৰ বাবে মই সদায় তোমালোকৰ ডেইলি সন্ধিয়া 6 PM ভিডিঅ' দিয়ে আছোঁ। তোমালোকৰ বাবে কণ্টিনিউ মই ভিডিঅ' যিহেতু দি আছোঁ, তোমালোকেও পঢ়া শুনাটো কণ্টিনিউ কৰিবা, ঠিক আছে? যোৱাকালি সৰস্বতী পূজাৰ দিনাখনো তোমালোকৰ বাবে মই যদিও টায়াৰ্ড আছিলোঁ, তোমালোকৰ বাবে ভিডিঅ' মই দিছোঁ কিন্তু, ঠিক আছে? তে মনোযোগেৰে সেইখিনি কৰিবা। খালি এই টাইমটোত যদি অলপ সময় যদি নষ্ট কৰি দিয়া এইখিনি টাইমত, তেতিয়াহ'লে কিন্তু তোমালোকে নিশ্চয় একদম বেয়া পথলৈ গৈ আছে। ধুনীয়াকৈ মই আকৌ এবাৰ কৈছোঁ, সকলো ষ্টুডেণ্টে, সকলো মোৰ এটি ফেমিলি সোনকালে নিজৰ চিলেবাছটো কমপ্লিট কৰা আৰু যোনখিনি মই টপ 10 কুৱেশ্যন যোনখিনি MCQ লৈ আহিছোঁ সেইখিনি সম্পূৰ্ণকৈ তোমালোকে বুজি লোৱা, ঠিক আছে? ইয়াৰ বাহিৰত তোমালোকে প্ৰশ্ন একদমেই দেখা নোপোৱা। তে মই থাম্বনেইলত তোমালোকক চেপ্টাৰটো নিদিওঁ, কি চেপ্টাৰৰ পৰা আজি তোমালোকৰ টপ 10 MCQ লৈছোঁ। আৰু মই বাৰে বাৰে কৈছোঁ, মই যি পঢ়াম এই টপ 10 MCQৰ পৰা, যোৱা 2-3টা ভিডিঅ' তোমালোকে দেখা পাইছা চাগে, যি পঢ়াম তাৰ বাহিৰত তোমালোকক কনচেপ্ট নুসুধে, একদম গেৰেণ্টি মানে। তে মনোযোগেৰে আজি তোমালোকে হয়তো গমেই পাইছা, বিত্ত চেপ্টাৰৰ তোমালোকক টপ 10 কি কুৱেশ্যন কোন কনচেপ্টত তোমালোকক সুধিব পাৰে, সেই তেনেকুৱা প্ৰশ্ন তোমালোকক আজি মই বুজাই দিম, ঠিক আছে? মনোযোগেৰে ভালকৈ চাবা। আচ্ছা, মোৰ অলপ বেকগ্ৰাউণ্ড নইজ আহি থাকিব পাৰে, তোমালোকে হয়তো আগৰ ভিডিঅ'বিলাকত তোমালোকে বেকগ্ৰাউণ্ড নইজ তোমালোকে মানে আননেচেচেৰী যোনবিলাক শব্দ আছে, টুকটাক, গাড়ীৰ হৰণ, এইখিনি চাগে শুনা নোপোৱা, কিন্তু সেই টাইমত মানে মই কি কৰোঁ, এডিটিং কৰি পেলাই আঁতৰাই দিওঁ। এতিয়া যিহেতু তোমালোকৰ যদি মই সেই বেকগ্ৰাউণ্ড নইজটো যদি আঁতৰাবলৈ যাওঁ, ডেইলি ভিডিঅ' মই দিবলৈ তোমালোকক নোৱাৰিম, বহুত সময় লাগিছে এডিটিঙৰ টাইম, ঠিক আছে? তো তোমালোকৰ যিহেতু ভাল হ'ব, ডেইলি পাবা ভিডিঅ', তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা, সেইটো কাৰণে মই তোমালোকৰ বেকগ্ৰাউণ্ড নইজ ৰিমুভ নকৰাকৈ তোমালোকক ভিডিঅ'কেইটা দি আছোঁ। তোমালোকে আকৌ বেয়া নাপাবা দেই, মই সোনকালে কিবা এটা ব্যৱস্থা কৰিম বেকগ্ৰাউণ্ড নইজটো নহাৰ কাৰণে, ঠিক আছে? বাৰু আজি বেছিকৈ কথা একো নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনি প্ৰশ্ন মই বাৰে বাৰে কৈছোঁ, ইয়াৰ বাহিৰত তোমালোকক বিত্ত চেপ্টাৰৰ কনচেপ্টটো নুসুধে। মই বিভিন্ন ধৰণৰ এনালাইচিছ কৰিছোঁ, কুৱেশ্যন পেপাৰ, CBSEৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিলোঁ, সেই তাৰ পৰা তোমালোকৰ কুৱেশ্যন মই লৈছোঁ, ঠিক আছে? এটা এটাকৈ তোমালোকে চাই যোৱা, ঠিক আছে? মনোযোগেৰে চাবা, বুজি নাপালে ধুনীয়াকৈ কমেণ্টত মোক দিবা, লাজ নকৰিবা, ঠিক আছে? কোনেও ইয়াতে লাজ নিদিয়ে তোমালোকক, বুজি নাপালে ডাইৰেক্ট সুধিব পাৰিবা, ঠিক আছে? 1 নম্বৰ কুৱেশ্যনটো চোৱা, মই সমাধান কৰি দি আছোঁ। কি কৈছে চোৱা, একদম ধুনীয়াকৈ বহি লোৱা, ইয়েৰফোন লগাই ল'বা, ঠিক আছে? একদম যাতে হুলস্থুলত তোমালোকে যাতে ভিডিঅ'টো নোচোৱা, মই সেইটো তোমালোকক মই ক'লোঁ আৰু দেই। আচ্ছা, ছবিটো বাৰু ধুনীয়াকৈ হোৱা নাই, তোমালোকে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে ছবিটো আঁকিব যত্ন কৰিবা, কাঠ পেঞ্চিল, কম্পাছ সেইবিলাক ব্যৱহাৰ কৰিবা, ঠিক আছে? এতিয়া চোৱা কি কৈছে, চিত্ৰৰ পৰা PBৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। PBৰ দৈৰ্ঘ্য মানে কোনডাল? মই ইয়াতেতো তোমালোকক নিদিলোঁ, হয়নে? ইয়াতে আছিলে, ইয়াতে B আছিলে, ইয়াতে A আছিলে, তোমালোকে অকণমান চাই দিবা দেই, ঠিক আছে? চোৱা কি কৈছে, চিত্ৰৰ পৰা PBৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। PBৰ দৈৰ্ঘ্য এইডাল দেখা পাইছে নহয়, এইডাল স্পৰ্শক, দুডাল স্পৰ্শক আছে, এটা হৈছে PA, এটা হৈছে PB, ঠিক আছে? বুজি পাইছা? এতিয়া মোক কৈছে এই PBৰ দৈৰ্ঘ্যডাল সুধিছে, এইডাল দৈৰ্ঘ্যডাল সুধিছে, মই কেনেকৈ ওলাম? চোৱা, অপশ্যনকেইটা দি দিছে, একদম ধুনীয়াকৈ চাই থাকে খালি। আচ্ছা, আমিতো জানো, আমি কি জানো? আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণটো 90 ডিগ্ৰী,
এইটো হৈছে আমাৰ বৃত্ত ও কেন্দ্ৰীয় বৃত্ত এই বৃত্তৰ ও কেন্দ্ৰীয় বৃত্তৰ এইটো হৈছে আমাৰ ব্যাসাৰ্ধ এইটো যদি আমাৰ ব্যাসাৰ্ধ এইডাল হৈছে আমাৰ স্পৰ্শক তেতিয়া তাৰ মাজৰ কোণটো 90 ডিগ্ৰী নহব জানো বুজি পাইছা এইটো হৈছে ব্যাসাৰ্ধ এইডাল হৈছে স্পৰ্শক বহিবিন্দুৰ পৰা স্পৰ্শক আহিছে বৃত্তটোলৈ তেতিয়া হলে তোমালোকে উপবাদ্য দেখোন পাইছাই হয়নে নাই উপবাদ্য তোমালোকে পাইছাই বৃত্ত চেপ্টাৰটোত হয়নে নাই যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ যোনটো কোণ হ'ব 90 ডিগ্ৰী বা এইপিনেও তোমালোকে ভাবিব পাৰা এইটো হৈছে ব্যাসাৰ্ধ এইডাল হৈছে স্পৰ্শক এইটো হ'ব 90 ডিগ্ৰী বুজি পাইছা আচ্ছা তোমালোকে চোৱাচোন এইটো যদি 90 ডিগ্ৰী হয় তেতিয়াহলে PAO এই ওপৰৰ ত্ৰিভুজ এটা হৈছে তলতো এটা হৈছে বাৰু এইটো এটা হৈছে POB এটা হৈছে POA এই ওপৰৰ ত্ৰিভুজটো যেহেতু এইটো কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহলে এইটো কি কোণ সমকোণী কোণ হয়নে নাই ঠিক আছে বুজি পাইছা এতিয়া মই যদি ত্ৰিকোণমিতিত আমি পঢ়িছো হয়নে ত্ৰিকোণমিতি চেপ্টাৰটোত আমি কি ত্ৰিভুজৰ কথা পাতো সমকোণী ত্ৰিভুজৰ কথাই পাতো আমি যদি ত্ৰিকোণমিতি চেপ্টাৰটোৰ পৰা তোমালোকে চাবা হেতু চেপ্টাৰৰ পৰা তোমালোকে চোৱা এই পিনৰ পৰা যদি চোৱা তোমালোকে এই পিনৰ পৰা যদি চোৱা তেতিয়া হলে এইটো তোমাৰ 30 ডিগ্ৰী পাই আছা তেতিয়া হলে এই পিনৰ পৰা যদি তুমি চোৱা tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী লৈছো সমান সমান কি হ'ব বাৰু tan কি আছিলে টাৰ্ন পাৰ্মানেন্টলি বেক তিনটা যে লাইন আছিলে যে tan p/b হ'বনে নাই p মানে পাৰপেন্ডিকুলাৰ b মানে বেস ভূমি আচ্ছা এই পিনৰ পৰা যেহেতু তুমি চাবা পাৰপেন্ডিকুলাৰ এটো নহব জানো AO নহব জানো কথাটো ভাবি চাইছানে AO নহব জানো কোৱাচোন তুমি এই পিনৰ পৰা চাই আছা মানে তুমি মানুহটো ধৰিছ তোমাৰ চকুটো এই পিনৰ পৰা আছে ঠিক আছে তে তুমি এই পিনৰ পৰা যদি চোৱা তেতিয়া হলে তোমাৰ এইটো হৈ যাব লম্ব এইটো হৈ যাব ভূমি এইটো হৈ যাব কৰ্ণ হয়নে নাই কোৱা বুজি নাই পোৱা পাইছা বুজি পাইছা তুমি যদি এই পিনৰ পৰা মানে ধৰি লোৱা এই পিনৰ পৰা চাই আছা এই পিনৰ সিধা সিধি তুমি চাই আছা তেতিয়া হলে এইটো তোমাৰ ভূমি হ'ব এইটো হ'ব থিয়টো কি হ'ব থিয়টো তোমাৰ লম্ব হ'ব এইটো হ'ব কৰ্ণ বুজি পাইছা তেতিয়া হলে তুমি এই পিনৰ পৰা চালে এইটো ভূমি নহব জানো PA ভূমি এইটো হ'ব লম্ব বুজি পাইছা আকৌ এইটো PO হৈ যাব তোমাৰ কৰ্ণ তে তুমি এই পিনৰ পৰা চালে tan 30 ডিগ্ৰী মান মই পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই বেস তেতিয়া পাৰপেন্ডিকুলাৰ কি হ'ব এই পিনৰ পৰা চালে AO নহব জানো AO ৰ মান কিমান আছে 3 সেন্টিমিটাৰ বেস B মানে বেস ভূমি কি হ'ব চোৱাচোন AP নহব জানো AP লিখি দিম মই AP arithmetic progression হয়নে এইটো নহয় বাৰু AP স্পৰ্শকৰ কথা পাতিছে AP বা PA হলেই আৰু ঠিক আছে এতিয়া তোমালোকে চাবা আচ্ছা তোমালোকে ভাবিব পাৰা যে স্যাৰ tan কিয় ললে cos কিয় নললে cos ললে সৰি cos হয় cot ল'ব পাৰা যাব tan বা cot দুটাৰ ভিতৰত এটা ল'বই লাগিব যাতে হা তা ভাবিব পাৰা আৰু sin cos sec cosec এইকেইটা কিয় নধৰিলে সেইকেইটা ত্ৰিকোণমিতি অনুপাত কিয় নধৰিলে আপুনি মোক লাগে PA বুজি পাইছানে মোক লাগে PA উলিয়াই দিব লাগে তেতিয়াহলে PA কি বাৰু ভূমি নহয় জানো তে ভূমি ক'ত আছে সাইনক তুমি কি বুলি কোৱা পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই হাইপোথেনাস সাইন যদি তুমি উলোৱা সাইন ইকুয়াল টু পারপেন্ডিকুলার ডিভাইডেড বাই হাইপোথেনাস তুমি পারপেন্ডিকুলার পাবা আৰু হাইপোথেনাস পাবা কসত তুমি কি পাবা b/h কাৰ্লি ব্ল্যাক হেয়াৰ হয়নে বেস আৰু হাইপোথেনাস পাবা তুমি জানা পারপেন্ডিকুলার আৰু তোমাক লাগে বেস ভূমি লাগে তেতিয়াহলে তুমি এইটোৱে ব্যৱহাৰ কৰিব লাগিব টেনি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বা কট ব্যৱহাৰ কৰিব পাৰিবা টেন আৰু কট টুলুটা তে ব্যৱহাৰ কৰিব লাগিব কথাটো বুজি পাইছা তুমি যোনটো নিড হৈ আছে তোমাৰ যোনটো প্ৰয়োজন হৈ আছে সেইটোৱে তুমি লবা নহয় জানো তুমি পারপেন্ডিকুলাৰৰ বেসটোৱে ল'ব লাগিব কি কাৰণে টেন
p/b ললো ঠিক আছে এটা tan 30 ডিগ্ৰী মান তোমালোকে সকলোৱে জানা কিমান 1/√3 সমান সমান 3 আছে তলত কি আছে ap এটা বজ্ৰ পূৰণ কৰি দিয়ে 1 ৰ লগত ap পূৰণ কৰিলে কি হৈ যাব ap ঠিক আছে আকৌ এইটোৰ লগত এইটো পূৰণ কৰি দিয়া কি হৈ যাব 3√3 হৈ যাব হয় নে নাই কোৱা 3√3 হবনে নাই কোৱা বুজি পাইছা নে নাই কবা বুজি পাইছা যদি তেতিয়াহলে তোমালোকে কমেন্টত জনাবা বুজি পাইছো বুলি এই এতিয়া চোৱা মই p এ কি ওলালো মুকটো pb হে ওলাব কৈছিলে pb এইটোহে ওলাব দিছিলে হয় নে এটা কথা তোমালোকে জানা নাই উপপাদ্য 10.2 বহিবিন্দুৰ পৰা বৃত্ত এটাৰ বহিবিন্দুৰ পৰা তনা স্পৰ্শকবোৰ সমান তেতিয়াহলে এইটো p টো বহিবিন্দুৰ পৰা এইটো এটা স্পৰ্শক তেতিয়াহলে এই দুটা স্পৰ্শক কি হ'ব সমান নহব জানো তেতিয়াহলে p এ যদি 3√3 হয় তেতিয়াহলে pb কিমান হয় এইটো 3√3 বুজি পাইছা ইও 3√3 হ'ব ঠিক আছে 3√3 হ'ব বুজি পাইছা বহুতে ভাবিব পাৰা যে সাৰে এটা এমসিকিউতে ইমান সময় লগাইছে মোৰ এটা এমসিকিউত ইমান সময় লগোৱাৰ মোৰ মেইন উদ্দেশ্যটো হ'ল তোমালোকক যদি মই ইমান ফাষ্টত যদি কৰাই দিওঁ তোমালোকে কিছুমান এক্টিভ ষ্টুডেন্ট আছা কিছুমানে বহুত বেছিকে অংক কৰি পেলাইছে কিছুমান এভাৰেজ ষ্টুডেন্ট আছা কিছুমান বহুত উইক ষ্টুডেন্ট আছা সকলোৱে যাতে মোৰ অংকখিনি চাই পেলাই বুজি পায় সকলোৱে দুটা নাম্বাৰ যাতে পায় মোৰ হেতুৱে মোটিভ ঠিক আছে এজন উইক ষ্টুডেন্টে যদি মোৰ অংকখিনি যদি বুজি পায় তেতিয়াহলে যোনজন বহুত বেছিকে স্মাৰ্ট তেও বুজি পাব নিশ্চয় ঠিক আছে আৰু তোমালোকে যদি ভাবিছা যে বেছি স্লো হৈ আছে তোমালোকে 2x স্পীডত ইউটিউবৰ এটা অপচন থাকে নহয় 2x স্পীডত তোমালোকে চাব পাৰিবা তাত মই নিজৰ ভিডিও মই নিজেও চাইছো 2x স্পীডত গলেও তোমালোকে ধুনিয়াকৈ বুজিব পাৰিবা ঠিক আছে কোনোবাই যদি বিচাৰা তাতে চাব পাৰিবা যোৱাকালি যোনটো মই ভিডিও দিছিলো খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছিল কিন্তু খুব ইম্পৰ্টেন্ট কোনোবাই যদি সোৱানে ডেসক্ৰিপচনত আছে লিংক তোমালোকে চাব পাৰিবা খুব ইম্পৰ্টেন্ট পৃষ্ঠকালী আয়তনৰ 100 নকও একেবাৰে 90% শিওর তেনেকুৱা কোৱেশ্চন এটা দিবই মানে তোমালোকে যদি সোৱা নাই হেতু সোৱা গলে যদি বুজি পোৱা নাই মোক কোৱা ঠিক আছে সো মই হে যেহেতু হেতু এটা ইংলিশ মিডিয়ামত মই বুজাইছিলো বহুতে কৈছে যে ইংলিশ মিডিয়ামত নালাগে বুলি মই অসমীয়া মিডিয়ামত মই বুজাই দিম টেনশন নকৰিবা কিন্তু হেতু চাবা পৃষ্ঠকালী আয়তনৰ হে তেনেকুৱা কোৱেশ্চন এটা দিবই কিন্তু চাবা যদি নিদিয়ে মোক আহি পেলাই কবা তোমালোকে ঠিক আছে আৰু মই তোমালোকক চাবা যেতিয়া পৰীক্ষা হ'ব মই নিজে স্ক্ৰিনশ্বট মাৰি পেলাই মই দেখাম তোমালোকক কি টপ 10 এমসিকিউৰ পৰা মোৰ কোৱেশ্চন আহিছে নে নাই সেম টু সেম নাহিব পাৰে ধৰি লোৱা ইয়াতে পিবি বুজিছে তো ইয়াতে ডাইৰেক্ট খুদি দিব পাৰে যে পিএ তুমি উলোৱাছো তে অংকটো বেলেগ হ'ব নেকি তোমালোকক মই কনসেপ্ট বুজাই দি আছো গুটেখিনি ঠিক আছে অলপ তোমালোকে এডজাস্ট কৰিবা ঠিক আছে বহুতখিনি কমেন্ট মই পাইছো কিছুমান নেগেটিভ কমেন্টও পাই আছো কিছুমান পজিটিভ কমেন্টও পাই আছো তো সকলোকে মই ৰিপ্লাই দিবলৈ যত্ন কৰি আছো ঠিক আছে তোমালোকে অকমান চাবা ঠিক আছে সব বস্তু তোমালোককটো বাহি দিলু মুখৰ ওচৰত লৈ গলো নিজেটো সুবাই অকমান খাব লাগিব ন কথাটো বুজি পাইছা সো অকনমান তুমি চাবা যদি স্লো হৈছে দিছে তুমি স্পিডত চোৱা ঠিক আছে হেতুই কলো মানে সবই যাতে বুজি পায় মই হেতুই মটি ঠিক আছে হেতু চাবা আৰু বাৰু এতিয়া নেক্সট কোৱেশ্চনটো মই চাও বেছি সময় কটিয়ালে আকৌ তোমালোকেও খং কৰিবা নহয় জানো চোৱা দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰে ঠিক আছে চোৱা দুডাল সমান্তৰাল ৰেখা আছে এই দুডাল সমান্তৰাল ৰেখাই এ আৰু বি বিন্দুত স্পৰ্শ কৰে এটা বৃত্তক এটা বৃত্তক বুলি কৈছে তেতিয়াহলে এই বৃত্তটো চোৱা এইটো আমাৰ বৃত্তটো কণীটো নিচিনাহে হৈছে তোমালোকে চাবা লওক ঠিক আছে অলপ ধুনীয়াকৈ আঁকিব যত্ন কৰিবা সো এটা বৃত্তক দুডাল সমান্তৰাল ৰেখাই এ আৰু বি বিন্দুত সেট কৰিছে মানে ধৰি লোৱা এইটো এ আৰু এইটো বি এই এ আৰু বি বিন্দুত সেট কৰিছে বুলি কৈছে
যদি বৃত্তৰ কালি 36 পাই সেন্টিমিটার স্কয়ার হয় তেন্তে AB ৰ মান ওলাব দিছে মানে এই AB ৰ মানটো ওলাব দিছে মানে কি উলিয়াব দিছে কোৱাচোন বৃত্তটোৰ ব্যাস ওলাব দিছে বৃত্তটোৰ ব্যাস নহব জানো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈকে মই সংযোগ কৰিছো তেতিয়ালে AB আমাক ওলাব দিছে যেটো বৃত্তটোৰ ব্যাস ওলাব দিছে চোৱা তেতিয়ালে বৃত্তটোৰ আমাক কালি দি দিছে তে বৃত্তৰ কালি কি ফৰ্মুলাটো কি পাই r স্কয়াৰ নহয় জানো বৃত্তৰ কালি লগত তেতিয়াহলে এই বৃত্তৰ কালি যেহেতু দিয়েই দিছে এটো লগত সমান হ'ব 36 পাই এপিনে পাই ক্যান্সেল হৈ যাব r ইকুৱেল টু স্কয়াৰ টু যদি মই এপিনে লৈ যাও √36 হৈ যাব √36 মানে সকলোৱে জানা 6 সেন্টিমিটাৰ হৈ যাব হয়নে নাই কোৱা সেন্টিমিটাৰ কিয় দিবি ইয়াতে সেন্টিমিটাৰ স্কয়াৰ আছে লেখানে r হৈ যাব 6 সেন্টিমিটাৰ এতিয়া যদি r যদি 6 হয় তেতিয়ালে ব্যাস লাগে মোক ব্যাস কি হয় r ৰ ডবল হৈ যায় ব্যাসাৰ্ধ r মানে কি ব্যাসাৰ্ধৰ ডবলে ব্যাস নহয় জানো তে মুকটো ডাইৰেক্ট ব্যাস বুলি কোৱা নাই ab দৈৰ্ঘ্য বুলি কৈছে তেতিয়াহলে ব্যাস বুলি ক'লে তুমি এই ab বুলিয়ে বুজিব লাগিব তে আমি আমাৰ ব্যাসটো কি r যদি আমাৰ 6 হয় ব্যাস কি হৈ যাব ডায়ামিটাৰটো কি হ'ব 6 এ হ'ব সৰি 6 নহয় তাৰ ডবল হৈ যাব কিমান হৈ যাব 12 হৈ যাব 6 ৰ ডবল 12 তে ব্যাসাৰ্ধ যদি 6 হয় তেতিয়ালে ব্যাস আমাৰ কি হৈ যাব 12 সেন্টিমিটাৰ সো অপচন আমাৰ ডি টো হৈ যাব ঠিক আছে মই বাৰে বাৰে কৈ আছো যদি লাহে লাহে হৈছে তোমালকে স্পিডত 2x স্পিডত চাব পাৰিবা ঠিক আছে সো নেক্সট কোৱেশ্চন খিনি আৰু ইম্পৰ্টেন্ট ঠিক আছে মনোযোগেৰে চাই যোৱা মই বাৰে বাৰে কৈছো ইয়াৰ বাহিৰত তোমালকে কোৱেশ্চন নোপোৱা এইখিনি কনসেপ্টই খুদিব বৃত্ত চেপ্টাৰৰ ঠিক আছে বৃত্ত চেপ্টাৰৰ তোমালকে এইখিনি চালি তোমালকে ইনাফ আৰু বেলেগ একো যাব না লাগে ঠিক আছে তো সম্পূৰ্ণ চোৱা ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চন খিনিও বহুত স্পেশাল অংক তোমালকৰ এইখিনি খুদিব তোমালকে বৃত্ত চেপ্টাৰৰ এইখিনি চালি মুঠেই তোমালকে বেলেগ আৰু চাব না লাগে মই বাৰে বাৰে এইখিনি কথা কৈ আছো খালি চাই যোৱা আৰু বুজি যোৱা আৰু নোট ডাউন কৰি যাবা বহিত নোট ডাউন কৰি যাবা ঠিক আছে চোৱা চিত্ৰ ত্ৰিভুজ ABC ত্ৰিভুজৰ পৰিসীমা আমাক খুদিছে মানে ত্ৰিভুজটোৰ পৰিসীমা খুদিছে দেই ত্ৰিভুজ ABC আচ্ছা ত্ৰিভুজৰ পৰিসীমা মানে কি মানে যিকোনো বস্তুৰ পৰিসীমা মানে কি তাৰ চাৰি সীমাটো যোগ কৰা চাৰি সীমাটোৰ যোগফল এতে ত্ৰিভুজৰ যদি তুমি পৰিসীমা ওলাব লাগে কি মানে পৰিসীমাটো কেনেকৈ ওলাই তিনিটা বাহুৰ যোগফল বুজি পাইছা তেতিয়া হলে মানে আমি বুজিব লাগিব যে AB + BC + CA কৰিলে আমাৰ আনসাৰ ওলাই যাব হয়নে নাই কোৱা আচ্ছা তাৰ পিছতো তুমি আৰু এটা কথা জানিব লাগিব যে এই অলপ আগত যে কনসেপ্টটো কলো যে বৃত্তৰ বহি বিন্দুৰ পৰা টনা স্পৰ্শক বিলাক কি হয় সমান হয় তেতিয়ালে চোৱা এইটো যদি বৃত্ত হয় তেতিয়ালে এইটো যদি আমাৰ বহি বিন্দু হয় তেতিয়ালে এই পিনে যদি 4 সেন্টিমিটাৰ হৈছে এই পিনেও তোমাৰ 4 এ হ'ব বুজি পাইছা তো এইখিনিৰ পৰা যদি এই পিনে যদি 5 হৈছে এই পিনেও 5 এ হ'ব তোমাৰ এই পিনে যদি 6 সেন্টিমিটাৰ আছে এইখিনিও তোমাৰ 6 এ হ'ব এটা যোগ কৰি দিয়া এতিয়া শেষ কামি খতম 6 4 10 6 4 5 9 কিমান হ'ল 19 হয়নে নাই 6 4 10 4 5 9 কিমান হ'ল 19 আকৌ 6 5 আকৌ হৈ যাব 11 হয়নে নাই কিমান হৈ যাব অল টোটাল যোগ কৰা 6 4 10 প্লাস 4 5 9 প্লাস 6 5 11 কিমান হ'ল 30 সেন্টিমিটাৰ হৈ যাব অপচন বি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছা কেনেকৈ হৈছে আৰু এইখিনি 6 এইখিনি 4 6 4 10 এইখিনি 4 সেন্টিমিটাৰ এইখিনি আকৌ 5 সেন্টিমিটাৰ 4 5 9 এইপিনে 5 এইপিনে 6 6 5 11 গোটেইটা যোগ কৰিয়া 30 সেন্টিমিটাৰ বুজি পাইছা ছবি চাই তোমালকে ডাইৰেক্ট তোমালকে কৰিব পাৰিবা ঠিক আছে নেক্সট টু চোৱা নেক্সট টু ইম্পৰ্টেন্ট খুব ইম্পৰ্টেন্ট চোৱা যদি এটা বৃত্তৰ কালি আৰু ইয়াৰ পৰিসীমাৰ দুগুণ সাংখ্যিকভাৱে সমান হয় এটা বস্তু চাবা একাৰডাল চোৱাচোন খুব ধুনীয়া লাগিছে ন সো কেতিয়াবা অলপ নিজৰ আখৰৰ প্ৰতি এনেও বেয়া তোমালকে দেখা পাইছা আখৰ কিমান বেয়া
তো কেতিয়াবা মানে অকণমান মৰম লাগি যায় এই একাডাল খুব পচন্দ হৈছে মই যেতিয়া লিখিছোঁ মই নিজৰে পচন্দ হৈছে তোমালোকৰ ভাল লাগিছেনে নাই ক'বাচোন বাৰু তোমালোকেতো আখৰৰ কথা নোকোৱাই ন ময়ে ক'লোঁ আৰু দেই একদম জোক মাৰিলোঁ এটা ঠিক আছে হাঁহা নাই যদি একো প্ৰব্লেম নাই হাঁহিছা যদি বাদ দিয়ে এতিয়া হাঁহা বন্ধ কৰা এতিয়া চোৱা এইটো চোৱা যদি এটা বৃত্তৰ কালি আৰু ইয়াৰ পৰিসীমা দুগুণৰ সাংখ্যিকভাৱে সমান দেই মানে এটা বৃত্তৰ কালি পায়াৰ স্কোৱাৰটো হোৱা নাই ন হৈছে চ' ইয়াৰ পৰিসীমাৰ দুগুণ পৰিসীমা কি 2 পায়াৰ বৃত্তৰ পৰিসীমা 2 পায়াৰ ডবল বুলি কৈছে কি হ'ব 2 এটা পূৰণ হ'ব পূৰণ কৰিলে সমান হ'ব বুলি কৈছে সাংখ্যিকভাৱে কি হৈছে সমান হয় তেন্তে বৃত্তটোৰ ব্যাস সুধিছে তোমালোকক ব্যাসাৰ্ধও দি দিব পাৰে কিবা বেলেগ হ'ব একো বেলেগ নহয় চ' ইয়াৰ পৰা তোমালোকে কি গম পাইছে পাই কেঞ্চেল এই কাক যে কাটি দিয়ে নহয় মাষ্টৰটো পায়ক কাটিছোঁ চ' হৈ যাব ইয়াতে এটা আৰ এইপিনে দুটা আছিলে নহয় জানো স্কোৱাৰটো কাটি দিওঁ এটা আৰ থাকি যাব ইকুৱেল টু 2 দুগুণ 4 হয়নে নাই বুজি পাইছা হয়নে নাই বুজি পাইছানে নাই কোৱা ঠিক আছেতো পায়াৰ স্কোৱাৰ আৰু এইপিনে আছে 2 পায়াৰ আৰু 2 পায়াৰৰ ডবল হ'ব পৰিসীমা দুগুণৰ লগত সমান হ'ব পায়াৰ স্কোৱাৰ পাই কেঞ্চেল গুচি গ'ল হয়নে আৰ ইয়াতে দুটা আছিলে এটা আৰৰ লগত কেঞ্চেল গ'ল এটা আৰ ইয়াতে ৰৈ যাব আৰু 2 দুগুণ এইপিনে 4 হ'ব আচ্ছা আৰহে তুমি পাইছা 4 মানে ব্যাসাৰ্ধ পাইছা তোমাক সুধিছে কি ব্যাস সুধিছে তে আৰৰ কি হ'ব ডবল হ'ব ব্যাস 8 সেন্টিমিটাৰ হ'বনে নাই কোৱা 8 সেন্টিমিটাৰ হ'বনে নাই কোৱা বুজি পাইছা যদি ব্যাসাৰ্ধ সুধিলে হয় মই 4 সেন্টিমিটাৰ সেইকাৰণে 4 সেন্টিমিটাৰো দি দিছে অপচনত বুজি পাইছা একদম হে এক্সামিনাৰবিলাকে মানে খেলে মানে তোমালোকৰ মাইণ্ডটো পৰীক্ষাত দিবলৈ যেতিয়া যাবা কিমান তোমালোকে ধুনীয়াকৈ চিন্তা কৰিব পাৰা সেইটো তোমালোকৰ লগত খেলে তো আৰ যদি 4 হয় তেতিয়াহ'লে ডি আমাৰ মানে ব্যাস কিমান হৈ যাব 8 সেন্টিমিটাৰ হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে ভালকৈ সেইকাৰণে প্ৰশ্নখন ভালকৈ পঢ়িব লাগিব দেই চ' নেক্সট কুৱেশ্যনখিনি চোৱা নেক্সট কুৱেশ্যনখিনি আৰু ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যনটো তোমালোকক মানে দিব আৰু চাবা ঠিক আছে মই একো নকওঁ তোমালোকক এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটোত মানে অকণমান কনফিউজ লগাই দিব পাৰে কিন্তু ইমান কনফিউজন থাকিব নালাগে আচলতে ঠিক আছে চোৱা দি দিলে মানে কি হয় কুৱেশ্যনখিনি দি দিয়াৰ পিছত কি হয় মানে কনফিউজ মানে ষ্টুডেণ্টটোৱে যাতে সেই কুৱেশ্যনটোতে লাগি থাকক এনেকুৱা কুৱেশ্যন এটা দি দিয়ে তো তেনেকুৱা ধৰণৰ কুৱেশ্যন হয় এইটো চ' কি কৈছে চোৱা চিত্ৰত এ পি আৰু এ কিউ বৃত্তটোৰ দুডাল স্পৰ্শক ইয়াতে এ হ'ব হা পেইণ্টিং মিষ্টেক যেনেকৈ কিতাপত পেইণ্টিং মিষ্টেক হয় তেনেকুৱা বৰ্ডত লিখনি মিষ্টেক হৈছে ঠিক আছে চোৱা এ পি আৰু এ কিউ দুডাল স্পৰ্শক ঠিক আছে আৰু তোমালোকে এটা কথা জানা যে বহিবিন্দুৰ পৰা যিহেতু কৈছে এইটো স্পৰ্শক আৰু এইডাল স্পৰ্শক এটা আনটোৰ লগত সমান হ'ব নহয় জানো দুডাল স্পৰ্শক হ'ল তেতিয়াহ'লে পি এ কিউৰ মাপ সুধিছে পি এ কিউৰ মাপ সুধিছে এইটো সুধিছে আমাৰ ঠিক আছে এতিয়া তোমালোকে নিজেই ভাবি চোৱাচোন এইটো এটা ত্ৰিভুজ নহয় জানো এইটো এটা তেতিয়া যিহেতু এই দুটা বাহু যিহেতু ত্ৰিভুজৰ সমান তেতিয়াহ'লে ইয়াৰ বিপৰীত কোণবোৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তে ইয়াৰ এইপিনে চোৱা 42 ডিগ্ৰী তেতিয়াহ'লে এইপিনেও 42 ডিগ্ৰীয়ে হ'ব কাৰণ বিপৰীত বাহুবোৰ সমান বিপৰীত কোণবোৰ সমান হয় সমান বাহুৰ বিপৰীত কোণ এইটো বাহুৰ বিপৰীত কোণ এইটো বাহুৰ বিপৰীত কোণ এইটো তেতিয়াহ'লে 42 হৈ যাব নে নাই কোৱা তেতিয়াহ'লে এইটো কিমান হ'ব তেতিয়াহ'লে এইটো যদি ত্ৰিভুজেই হয় তেতিয়াহ'লে মই 180ৰ পৰা মাইনাছ কৰি দিম এই দুটা কোণ কি 42 প্লাছ 42 যোগ কৰি মাইনাছ কৰি দিম নহয় জানো টোটেল কৰি ল'ব লাগিব ন চ' হৈ যাব 180 মাইনাছ 42 প্লাছ 42 কিমান হৈ যাব 84 এতিয়া চোৱা মেইন কনফিউজনটো ইয়াতেই বহুত ষ্টুডেণ্টে কি কৰিব ইয়াৰ পৰা এইটো মাইনাছ কৰি পেলাই আনচাৰটো ওলাব কিন্তু আনচাৰ এনেকুৱা নাই আনচাৰ এনেকুৱা আছে মানে কিহৰ পৰা কি মাইনাছ কৰিলে তুমি এইটো কুৱেশ্যন মানে এংগেলটো পাবা এংগেলৰ মানটো পাবা কথাটো বুজি পাইছা এনেকুৱা খেলে মানে তেতিয়াহ'লে অপশ্যন কোনটো হ'ব 180 পৰা মই 84 মাইনাছ কৰিম
অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ বুজি পাইছা মানে কোনটো কোন এই কোনটো ওলাবলৈ তুমি কি মাইনাছ কৰিবা ইয়াত সব মাইনাছ চিন দিছে দেখা পাইছা কিহৰ পৰা মাইনাছ কৰিলে তুমি এইটো কোন পাবা সেইটো তোমাক সুধিছে যে তোমালোকে এনেকৈ সমাধান কৰিব লাগিব মানে তোমালোকে মাইণ্ডত আহিয়ে যাব লাগিব যে এইটো 42 হলে এইটো 42 42 প্লাস কৰিলে 84 মই মাইনাছ কৰিম 84 মই মাইনাছ কৰিম কিহৰ পৰা মাইনাছ কৰিম 180 পৰা মাইনাছ কৰিম কথাটো বুজি পাইছা একদম সিম্পল ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো চোৱা এটা বৃত্তৰ কালি আৰু পৰিসীমাৰ সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি হ'ব সিম্পল এইটো বৃত্তটোৰ কালি সো এনেকুৱা কোৱেশ্চন দিব কিন্তু দেই এনেকুৱা কোৱেশ্চন দিব কনসেপচুৱেল কোৱেশ্চন দিব বৃত্তৰ কালি পাই r স্কয়াৰ পৰিসীমাৰ লগত সাংখ্যিকভাৱে সমান মানে 2 পাই r লগত সমান পাই কেনসেল r ইয়াতে দুটা আছে এইপিনে সিঙ্গল এটা গুছি গল সো ইয়াতে r এটা থাকি যাব ন r = 2 ইতলে কালি বৃত্তটোৰ কালি আমাক খুদিছে ইতলে কালি কিমান হ'ব কালি ফৰ্মুলা কি পাই r স্কয়াৰ পাই টু পাইয়ে থাককচোন বাৰু কাৰণ আনসাৰ বিলাক পাইতে আছে নহয় জানো সেইকাৰণে পাই টু পাইয়ে থাকক r কিমান আছে বাৰু 2 সো 2 স্কয়াৰ মানে 4 পাই হৈ যাব 4 পাই অপচন ডি বুজি পাইছা r মানে কিমান 2 নহয় জানো তো 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 নহব জানো সো 4 পাই বৰ্গ একক বুজি পাইছা কালি যেহেতু সেইকাৰণে বৰ্গ একক দিছে ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট মানে চোৱা নেক্সট কোৱেশ্চনটো বহুত স্পেশাল কোৱেশ্চন হয় চাই যোৱা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট মানে ঠিক আছে চোৱা যদি বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান হয় মানে এটা বৃত্ত আছে আৰু এটা বৰ্গ আছে এই দুটা চিত্ৰৰে পৰিধি বৃত্তৰ আমি কি কওঁ পৰিধি বুলি কওঁ আৰু বৰ্গৰ ক্ষেত্ৰত আমি পৰিসীমা বুলি কওঁ ঠিক এই দুটা সমান তেতিয়া হলে যদি ইয়াৰ কালি যদি উলিয়াও দুইটা বস্তুৰ যদি কালি উলিয়াও বৰ্গৰো উলাও বৃত্তৰো যদি মই কালি উলিয়াও তেতিয়া হলে আমাৰ কালি দুটাৰ কম্পেৰিজন কৰিব আছে সমান হ'ব বৃত্তৰ বৰ্গৰ কালি আৰু বৃত্তৰ কালি সমান হ'ব নে বৃত্তৰ কালিটো বেছি হ'ব বৰ্গৰ কালিটো কম হ'ব নে বৃত্তৰ কালি কম হ'ব বৰ্গৰ কালি বেছি হ'ব সো তোমালোকক মই যেহেতু লেন্থটো বেছি হৈ গৈ আছে তোমালোকক এই বস্তুটো মই এতিয়া নবুজাও কিয় বেছি হৈছে তোমালোকে মনত ৰাখা যদি কোৱা যে নাই আমাক বুজাই দিম টেনচন কৰিবলগীয়া একো নাই কিন্তু তোমালোকে অলপ আভাস কিন্তু এই কোৱেশ্চনটো পাই যাবা ঠিক আছে কোনোবাই যদি পাৰা যে কিয় প্ৰুফ কৰিব যদি পাৰিছা তেতিয়ালে মই যোনে পাৰিছে কবা মোক ঠিক আছে প্ৰুফ কেনেকৈ কৰিব পাৰিছে মই এটো কৈ দি আছো আনসাৰটো বাৰু কৈয়ে দিম এতিয়া কিন্তু কোনটো বেছি কাৰ কালিটো বেছি যদি প্ৰুফ কৰিব পাৰিছে মোক কবা ঠিক আছে মোক হোৱাটছএপত মেছেজ কৰি দিবা পাৰিছো বুলি ঠিক আছে হোৱাটছএপ আমাৰ চেনেলটো আছে তোমালোকে জয়েন হৈ যাবা ঠিক আছে সো তোমালোকে জনাবাচোন পাৰিছা নেকি ঠিক আছে এতিয়া বাৰু মই আনসাৰটো মই কৈ দি আছো এই বৃত্তটোৰ কালিটো আমাৰ বেছি হ'ব বৃত্তৰ কালি আমাৰ বৰ্গৰ কালিতকৈ বেছি হ'ব কথাটো বুজি পাইছা এই বৃত্তৰ কালিটো বৰ্গৰ কালিতকৈ বেছি হ'ব এইটো আমাৰ অপচন তোমালোকে ধুনীয়াকৈ দি আহিবা কাৰণ চোৱা এনেকা কোৱেশ্চন তোমালোকে মুখস্থ কৰি লোৱা যেহেতু দুইটা সমান হ'ব বুলি কৈছে তেতিয়া হলে বৃত্তৰ কালিটো আমাৰ বেছি হ'ব বৃত্তৰ যদি কালি উলিয়াও বৰ্গৰ কালি তুলনাত অলপ বেছি হ'ব ঠিক আছে যদি প্ৰমাণ লাগে তোমালোকক ধুনীয়াকৈ কমেন্ট কৰা মোক ঠিক আছে কমেন্ট কৰা যদি বেছিকে কমেন্ট যদি মই পাইছো বহুত ষ্টুডেন্টে যদি কমেন্ট কৰিছে নাই আমাক বুজাই দিবই লাগিব আপুনি নেক্সট ভিডিওতে তোমালোকে পাই যাবা চাবা ঠিক আছে সো এইটো মনত ৰাখিবা যে বৃত্তৰ কালিটো সমান বেছি হ'ব বৰ্গৰ কালিটো সৰু হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমাৰ সমান হয় ঠিক আছে সেম কোৱেশ্চনৰ প্যাটাৰ্ন চোৱা সো বৃত্তৰ পৰিধি কি আছে 2 পাই r সমান হ'ব বৰ্গৰ পৰিসীমা লগত তে বৰ্গৰ পৰিসীমা কি 4 * a হয় নে নাই কোৱা সো ইয়াতে 2 পৰা 4 কেনসেল হৈ আছে 2 পাম নহয় জানো কাটাকাটি হৈ আছে আৰু সো আমি পাই আছো পাই r = 2a ঠিক আছে 2 টো যদি ইপিনে লৈ আহো মই পাই r / 2 = a ঠিক আছে এতিয়া হিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত বুলি কৈছে
তেতিয়াহ'লে বৃত্তৰ কালিটো কি আছিলে বৃত্তৰ কালিটো পাই r স্কয়াৰ কি কৈছে চোৱা সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত যেহেতু ওলাব দিছে আমি হৰণ কৰিব লাগিব তে বৃত্তৰ কালি ওপৰত দিছো তলত হৈছে আমাৰ কিহৰ দিম বৰ্গৰ কালি কি বাহু স্কয়াৰ মানে a স্কয়াৰ এতিয়া পাই r স্কয়াৰ ইয়াতে থাকক বাৰু a মানে এইটো বহাই দিব পাৰো মই পাই r ডিভাইডেড বাই 2 পাই r ডিভাইডেড বাই 2 ইয়াৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ দিলো বুজি পাইছা সিম্পল একদম তাৰ পিছত চোৱা এই ওপৰতটো আছে পাই r স্কয়াৰ ইয়াতে কি আছে তলত 2 স্কয়াৰ কৰিলে 4 হৈ যাব ওপৰত চোৱা পাই স্কয়াৰ আকৌ r স্কয়াৰ হৈ যাব বুজি পাইছা মই অলপ ফ্ৰেমটো চাইছো ধুনিয়াকে দেখা পাই আছা অকনমান ইয়াতে চোৱা বহুত দূৰ ঘূৰাই আনিলো দেই অকনমান ইয়াতে চাই দিয়া এটো চাবা হা মই যদি পাই r স্কয়াৰটো যদি ইয়াতে লিখো হা পাই r স্কয়াৰ পূৰণ এই ভগ্নাংশটো যেহেতু মই মাজত এইডাল কি আছে হৰণ চিন আছে এই মই হৰণ চিনৰ জেগাত যদি মই পূৰণ চিন দিছো ভগ্নাংশ তলৰ ভগ্নাংশটো উলটি যাব 4 টো ওপৰত যাব গৈ তলত হৈ যাব পাই স্কয়াৰ আকৌ r স্কয়াৰ হয়নে নাই কোৱা ওপৰৰ এটা পাই তলৰ এটা পাই কেনসেল দেখা পাইছা r স্কয়াৰ কেনসেল মানে কি হৈ যাব ওপৰত 4 তলত পাই দেখা পাইছা অনুপাতটো এইটো হ'ব কিন্তু ইয়াতে আছে জানো নাই নহয় জানো চোৱা আকৌ অকমান চোৱা 4 পাইৰ মানটো 22/7 আকৌ এইটো উলুটাই দিলে কি হৈ যাব 4 * 7 টো ওপৰত যাব গৈ 22 তলত 7 4 গুণ এপিনে 28 এই 7 4 গুণ 28 তলত 22 কাটা কৰা এইটো 14 বাৰ গল 2 এৰে কাটিলো আৰু এইটো 11 তে হৈ যাব আমাৰ 14:11 যদি বুজি পোৱা নাই এইটো যদি বুজি পোৱা নাই লাষ্টৰখিনি যদি বুজি পোৱা নাই অকনমান ৰিভাইজ কৰি পেলাই তোমালোকে চোৱা অকনমান পজ কৰি পেলাই অকনমান চোৱাচোন ক্যালকুলেশনটো কি কৰিলো ঠিক আছে চোৱা নাই যদি চাইবা ঠিক আছে বা কি কৰিলো অকনমান ৰিভাইজ কৰিলো আগত আকৌ গৈ পেলাই ধুনিয়াকে 2-3 মিনিট মান আগত গুছি যোৱা তাৰ পিছত চোৱাচোন বুজি পাবা নিশ্চয় পাবা ঠিক আছে আজিলৈ মই ইমানখিনি ৰাখিলো আৰু তোমালোকক মই একদম গ্যাৰান্টি দিব পাৰো একদম গ্যাৰান্টি যে বৃত্ত চেপ্টাৰৰ ইয়াৰ বাহিৰত তোমালোকে কুৱেশ্যন ইয়াৰ বাহিৰত থকা কনসেপ্ট তোমালোক নুসুধেই মানে ঠিক আছে তোমালোকে মনোযোগেৰে চাই যোৱা খালি বস্তুখিনি নেক্সট চেপ্টাৰ কি লাগে কমেন্টত জনাবা মোক বৃত্ত চেপ্টাৰৰ বহুতে কমেন্ট কৰিছিলে মই বৃত্ত চেপ্টাৰত দিলো ঠিক আছে নেক্সট চেপ্টাৰ কি বিচাৰা ধুনিয়াকৈ কমেন্ট কৰিবা আৰু বুজি পাইছা নে নাই মই বুজোৱাখিনি বুজি পাইছা নে ধুনিয়াকৈ কমেন্ট কৰি জনাবা ঠিক আছে আৰু আমাৰ সোনকালে 2002k সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি মৰম দিয়াৰ বাবে ইমান কম সময়ত ইমানখিনি মৰম দিছা সকলোকে মই মনৰ পৰা একদম ধন্যবাদ জ্ঞাপন কৰিছো যে সকলোৱে যাতে আশীৰ্বাদ কৰা মোক ঠিক আছে মই তোমালোকৰ পৰা আশীৰ্বাদ কৰিছো নকৰিবা নেকি সকলোৱে সকলোৰ পৰা আশীৰ্বাদ বিচাৰিব পাৰে যে আজিলৈ মই বিদায় লৈছো নেক্সট কি টপিকত তোমালোকে ভিডিও চাব বিচাৰা কি টপ এমসিকিউ লাগে কোনটো চেপ্টাৰৰ তোমালোকে জনাবা ঠিক আছে তো আজিলৈ মই বিদায় লৈছো ধন্যবাদ